Btr सरक पिन राइजर আজি গৰমু মাৰাই গাঁৱত বহুত বছৰৰ পৰা ৰাইজে বাট চাই আছিলে ৰাস্তাৰ কাৰণে আৰু সেই প্ৰায় 1200 মিটাৰ 1 কিলোমিটাৰ আৰু 200 মিটাৰ ৰাস্তাৰ আধাৰশিলা স্থাপন কৰা হ'ল আৰু গৰমু অতিকৈ পুৰণি গাঁও গৰমু আৰু এই যেটো আমি বৰত মাৰাই গাঁও বুলি কয় সেইটো বহুত পুৰণি গাঁও আগতে বানপানীৰ কাৰণে এই গাঁওবিলাকে বহুত কষ্ট পাইছিলে কিন্তু মাথৰি হৈ যোৱাৰ পিছত এতিয়া বানপানীৰ পৰা অলপ হলিও সকা পাইছে কিন্তু আন্তৰ্গাঁথনিৰ ক্ষেত্ৰত ৰাস্তাৰ পৰা লৈ পেলাই বিভিন্ন আন্তৰ্গাঁথনিৰ দৰকাৰ হৈ আছিল আমি আজি ৰাস্তাখন নিৰ্মাণ কৰিলো আৰু লগতে গৰমু হাইস্কুলৰ কাৰণে গৰমু হাইস্কুলখন হায়াৰ সেকেন্ডাৰী কৰাৰ কাৰণে তেখেতসকলে আবেদন কৰিছে মই অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিম কিন্তু গৰমু হাইস্কুলখন অতি পুৰণি হাইস্কুল তাত ক্লাছ কৰাৰ অসুবিধা হৈছে হাইস্কুলত 50 লাখ টকা দিয়া হ'ব যাতে ভালকে বনাই ল'ব পাৰে ইয়াত এটা পুখুৰী আছে পুৰণি পুখুৰী এই পুখুৰীখন মানে আগৰ নিচিনা অৱস্থাত নাই গতিকে ইয়াত বালি পুতিছে কিবা হৈছে এইবিলাক সব ঠিক কৰাৰ কাৰণে মই ফিচাৰী ডিপাৰ্টমেণ্টক দায়িত্ব দিম যাতে গৰমুৰ পুখুৰীটো ভালকে কৰি ৰাখিব পাৰে তেতিয়া এই এৰিয়াত ওয়াটাৰ যেটো ৰিজাৰ্ভেশন কৰা বা ওয়াটাৰ ষ্টৰ কৰাৰ কাৰণে এটো ভাল হ'ব আৰু লগতে মাছ পুহিব পাৰে কমাৰ্চিয়ালি ইউজ কৰিব পাৰে বিভিন্ন ক্ষেত্ৰৰ কাৰণে গৰমুৰ মানে এটো পুখুৰীটো আমি ৰিভাইভ কৰিম লগতে আমাৰ গৰমু যেটো বাথৌ মন্দিৰ তেখেত সকলে ফাণ্ডৰ দৰকাৰ আছে বহুত দিনৰ পৰা কৈ আছিল মই তাতো 2 লাখ টকা দিম বুলি কৈছো আৰু ৰাইজক যাতে সকলো মিলি জুলি ভালকে থাকে আমি আজি শান্তিৰ বিটিয়াৰ এটা গৰিব পাৰিছো সকলোৰ সহযোগত গতিকে এই শান্তিৰ বিটিয়াৰটো কোনো কাৰণত যাতে বিনষ্ট নহয় এই কাৰণে শান্তিটো ধৰি ৰাখাৰ কাৰণে আমাৰ সম্প্ৰীতি মিলাপ্ৰীতি যেটো পৰিবেশ আহিছে এটো সাস্টেইন কৰাৰ কাৰণে সবে আগবাঢ়ি আহিব লাগিব আজি আমাৰ গৰেশ্বৰ ব্লক ইপিপিএলৰ উদ্যোগত আমাৰ গৰমু বিচিডিচিৰ অন্তৰ্গত যেটো আমাৰ মাৰাই গাঁও এই মাৰাই গাঁৱৰ প্ৰধান যেটো পথ এই পথটো আমি চিফ মহোদয়ৰ পৰা এপ্ৰুভেল পালো তাৰ কাৰণে খুব উদ্বোধনী কাৰ্যসূচী আছিলে এই অনুষ্ঠানৰ সন্মানীয় আমাৰ বিটিআৰ চিফ তথা আমাৰ দলপতি সভাপতি মাননীয় প্ৰমোদ বড়ো ছাৰ আহিছে মই তেখেতক অন্তৰেৰে আদৰিছো আৰু তেখেতক মই সমষ্টিৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছো আজিৰ দিনটো তেখেতৰ আশীৰ্বাদত আমাৰ গৰেশ্বৰ সমষ্টিত পিডব্লিউডি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 37টা আমি পথ নিৰ্মাণ কৰা মানে সুযোগ পাইছো হিচাপে আজিও তেখেতে মাৰাই গাঁৱৰ যেটো গাঁৱৰ পথৰ 1200 মিটাৰ ৰাস্তা ধাৰ্য কৰিলে তাৰ কাৰণে মই অন্তৰৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ যিখিনি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ জড়িত যেটো স্কুল কলেজ আছে তাৰে ক্ষেত্ৰতো তেখেতে যেটো নিজে দায়িত্বত আছে হিচাপে আজি আহি থকা সময়তে গৰমু হাই সেকেন্ডাৰী স্কুলৰ যেটো সমস্যা ইয়াৰ সমস্যা বুজ লোৱাৰ কাৰণে তাতে অলপ ৰাখি মানে শিক্ষাগুৰুসকলৰ লগত কথা পাতিলে আৰু হাই সেকেন্ডাৰী যেটো সমস্যা এইখিনি মানে প্ৰভিন্সিয়েলাইজ কৰাৰ ক্ষেত্ৰত তেখেতে মানে চাম বুলি কৈছে আৰু ইয়াৰ যিখিনি ক্লাছৰুমৰ অভাৱ ইয়াৰ ক্ষেত্ৰতো তেখেতে আমাক মানে দায়িত্ব দিছে কি সমস্যা আছে চাই কিনি ঠিক কৰিব দিছে হিচাপে ডাঙৰ যেটো মন্দিৰৰ ক্ষেত্ৰতো তেখেতে কথা ক'লে যেটো মন্দিৰতো ইয়াত যেটো মানে মিটিং স্থলীত মন্দিৰৰ স্থানতে তাৰ কাৰণে তেখেতে ক'লে 10 লাখ টকা ধাৰ্য কৰিলে তাৰ কাৰণে মই অন্তৰৰ পৰা তেখেতক খুবেই আনন্দ পাইছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো।